গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি ক্লাছ 6 সায়েন্সৰ 4 নম্বৰ চেপ্টাৰত অনুশীলনীত যিমানখিনি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰৰ বিষয়ে আলোচনা কৰিম। 4 নম্বৰ চেপ্টাৰৰ নাম হৈছে চুম্বকৰ সৈতে খেলুৱা আহা। তো চোৱা অনুশীলনী ইয়াত 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰণ কৰা। এই নম্বৰ প্ৰশ্নত চোৱা চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ডেশ পদাৰ্থ বোলে। তো ইয়াৰ উত্তৰটো হ'ব চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে। এতিয়া বি নম্বৰ চোৱা বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ডেশ চুম্বক বুলি কোৱা হয়। তো উত্তৰত চোৱা বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বুলি কোৱা হয়। এতিয়া সি নম্বৰ চোৱা ৰবৰ ডেশ পদাৰ্থ নহয়। তো ইয়াৰ উত্তৰত হ'ব ৰবৰ চালক পদাৰ্থ নহয়। এতিয়া ডি নম্বৰ চোৱা এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ ডেশ দণ্ড চুম্বক পাম। উত্তৰটো কি হ'ব এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ দুটা দণ্ড চুম্বক পাম। এতিয়া ই নম্বৰ চোৱা দুডাল চুম্বকৰ একে মেৰুৱে ডেশ কৰে। উত্তৰ কি হ'ব দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে। তাৰপিছত চোৱা 1 নম্বৰত চুম্বকৰ সদায় ডেশটা মেৰু থাকে। কেইটা হ'ব ইয়াত চুম্বকৰ সদায় দুটা মেৰু থাকে। এতিয়া 2 নম্বৰ প্ৰশ্ন দিয়া আছে সত্য উক্তিবোৰত ৰাইট চিন দিয়া। তো এই নম্বৰত আছে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। তো ইয়াৰ উত্তৰটো কি হ'ব অসত্য। চুম্বকে কি কৰে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ নকৰে। এতিয়া বি নম্বৰত আছে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। তো ইয়াৰ উত্তৰটো হ'ব সত্য। এতিয়া সি নম্বৰত চোৱা কোবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। তো ইয়াৰ উত্তৰটো হৈছে সত্য। কোবাল্ট হৈছে এবিধ চুম্বকীয় পদাৰ্থ। এতিয়া ডি নম্বৰত চোৱা দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। তো ইয়াৰ উত্তৰটো হ'ব সত্য। ই নম্বৰত আছে গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়। তো ইয়াৰ উত্তৰটো হৈছে সত্য। এতিয়া 3 নম্বৰ চোৱা ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক স্তম্ভত দিয়া আছে 1 নম্বৰত কম্পাছ যন্ত্ৰৰ শলা, 2 নম্বৰত আছে লুৰ গজাল, 3 নম্বৰত মেগনেটাইট আৰু 4 নম্বৰত আছে স্থায়ী চুম্বক। তাৰপিছত দিয়া আছে খ স্তম্ভত এ নম্বৰত প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক, বি নম্বৰত আছে চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে, আৰু সি নম্বৰত আছে চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়, আৰু ডি নম্বৰত আছে স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। এতিয়া উত্তৰত চোৱা ক স্তম্ভ আৰু খ স্তম্ভ। তো প্ৰথমত আছে কম্পাছ যন্ত্ৰৰ শলা। তো ইয়াৰ উত্তৰটো কোনটো হ'ব ডি নম্বৰ স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। 2 নম্বৰত আছে লুৰ গজাল। তো ইয়াৰ হ'ব সি নম্বৰ চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়। 3 নম্বৰত মেগনেটাইট, এ নম্বৰ হ'ব প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। মেগনেটাইট হৈছে প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। 4 নম্বৰত আছে স্থায়ী চুম্বক। ইয়াৰ হ'ব বি নম্বৰ চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে। 4 নম্বৰ প্ৰশ্ন দিয়া আছে স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। তো কি কৰা হৈছে স্তম্ভ 1ত কি কৰা হৈছে এটা চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। তাৰপিছত স্তম্ভ 2ত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। আকৌ স্তম্ভ 2ত কি কৰা হৈছে প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় তাক দেখুওৱা হৈছে। এতিয়া খালী ঠাইবোৰ পূৰণ কৰা। য'ত এইবোৰ খালী ঠাই দিয়া হৈছে এই খালী ঠাইবোৰ পূৰ কৰিব লাগিব। এতিয়া চোৱা স্তম্ভ 1 ইয়াত উত্তৰ উত্তৰ। তো ইয়াত স্তম্ভ 2ত কি হ'ব বিকৰ্ষণ হ'ব। তাৰপিছত আছে উত্তৰ দক্ষিণ, ইয়াত কি হ'ব আকৰ্ষণ হ'ব। তাৰপিছত দক্ষিণ উত্তৰত আকৰ্ষণ হ'ব, আৰু দক্ষিণ দক্ষিণত কি ক্ৰিয়া হ'ব বিকৰ্ষণ হ'ব। এতিয়া 5 নম্বৰ চোৱা শুদ্ধ উত্তৰৰ ভুলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত এমচিকিউ দিয়া আছে 1 নম্বৰত আছে তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ। তো এ নম্বৰত আছে আলপিন, বি নম্বৰ ৰবৰ, সি নম্বৰ প্লাষ্টিকৰ খাৰু, আৰু ডি নম্বৰত আছে কাঠৰ স্কেল। তো ইয়াৰ কোনবিধ চুম্বকীয় পদাৰ্থ হয় ইয়াৰ উত্তৰটো হ'ব এ নম্বৰ আলপিন।
এতিয়া 2 নম্বৰ চোৱা তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ এ নম্বৰত আছে লুৰ গজাল বি নম্বৰ ৰাবাৰ বেণ্ড সি নম্বৰ সেফটি পিন আৰু ডি নম্বৰত আছে আলপিন ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ ৰাবাৰ বেণ্ড কিহৰ কাৰণে এই ৰাবাৰ বেণ্ডটো হৈছে অচুম্বকীয় পদাৰ্থ কাৰণ লুৰ গজাল চুম্বকৰ লগত কি হ'ব আকৰ্ষণ হ'ব আৰু এই সেফটি পিন আলপিনো চুম্বকৰ লগত আকৰ্ষণ হ'ব কিন্তু এই ৰাবাৰ বেণ্ডটো কি হ'ব চুম্বকৰ লগত বিকৰ্ষণ হ'ব সেই কাৰণে এই ৰাবাৰ বেণ্ডটো হৈছে অচুম্বকীয় পদাৰ্থ এতিয়া 3 নম্বৰ চোৱা চুম্বকৰ কেইটা মেৰু থাকে প্ৰথমত আছে দুটা তাৰ পিছত এটা সি নম্বৰ তিনিটা আৰু ডি নম্বৰ চাৰিটা ইয়াৰ উত্তৰটো হ'ব এ নম্বৰ দুটা চুম্বকৰ কি থাকে দুটা মেৰু থাকে উত্তৰ আৰু দক্ষিণ দুটা মেৰু থাকে তো উত্তৰত চোৱা লুৰগুৰিৰ আটাইতকৈ কমকৈ লাগি ধৰিব চুম্বকৰ মাজমজিয়া অংশত অৰ্থাৎ চুম্বকৰ কেন্দ্ৰৰ ওচৰত তো কি হ'ব দ্বন্দ্ব চুম্বক এডাল যদি লুৰগুৰিৰ ওচৰলৈ নিলে কি হয় চুম্বকডালৰ কোনটো অংশত লুৰগুৰি আটাইতকৈ কমকৈ লাগিব তাৰ মাজমজিয়া অংশত আটাইতকৈ কম লাগিব এতিয়া 7 নম্বৰ চোৱা এডাল দ্বন্দ্ব চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা উত্তৰত চোৱা চুম্বকখন ফুটাত তিয়াই শূন্যতাত ঝুলিয়াম যি প্ৰান্ত উত্তৰ দিশলৈ মুখ কৰে হেয়াই হ'ব উত্তৰ মেৰু অৰ্থাৎ চুম্বক এডালত কি কৰিম আমি চুম্বক এডালক আমি হুতাৰে বান্ধি কিনি এনেকুৱা এডাল লাঠি ল'ম তাৰপিছত সেই লাঠিডালত এই ৰছীডাল বান্ধিম তাৰপিছত কি হ'ব এই চুম্বকডাল যোনফালে মুখ কৰিব সেইটো কি হ'ব যোন দিশলৈ মুখ কৰিব সেইটোৱে হ'ব উত্তৰ মেৰু এতিয়া 8 নম্বৰ চোৱা একক মেৰুযুক্ত চুম্বক পাব পাৰোনে উত্তৰত চোৱা একক মেৰুযুক্ত চুম্বক পাব নোৱাৰো কাৰণ একক মেৰুযুক্ত চুম্বক পোৱা নাযায় চুম্বক যিমানেই সৰু কৰা নাযাওক তাত সদায় উত্তৰ আৰু দক্ষিণ দুয়োটা মেৰু থাকে চুম্বক ভাগ কৰিলে নতুন চুম্বকৰো দুইটা মেৰু থাকে তো কি হয় একক মেৰুযুক্ত চুম্বক আমি পাব নোৱাৰো কিহৰ কাৰণে কাৰণ একক মেৰুযুক্ত চুম্বক পোৱা নাযায় চুম্বক যিমানেই সৰু কৰা নাযাওক কিয় চুম্বকৰ কি থাকে দুটা মেৰু থাকে উত্তৰ আৰু দক্ষিণ দুটা মেৰু থাকে সেই কাৰণে আমি একক মেৰুযুক্ত চুম্বক পাব নোৱাৰো এতিয়া 9 নম্বৰ চোৱা চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা উত্তৰত লিখিবা চুম্বকৰ যিকোনো দুটা ধৰ্ম তলত দিয়া হ'ল 1 নম্বৰত আছে মুক্তভাৱে উলমাই থোৱা চুম্বক সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে তো মুক্তভাৱে যদি এটা আমি চুম্বক কি কৰো উলমাই থওঁ তেতিয়া কি হয় সেই চুম্বকডাল উত্তৰ দক্ষিণ মুৱা হৈ থাকে তেতিয়া 2 নম্বৰত আছে দুটা চুম্বকৰ বিপৰীত মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰুৱে পৰস্পৰক বিকৰ্ষণ কৰে তো কি হয় দুটা চুম্বকৰ বিপৰীত মেৰুৱে কি কৰে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰুৱে পৰস্পৰক কি কৰে বিকৰ্ষণ কৰে এতিয়া 10 নম্বৰ চোৱা লুৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা উত্তৰ চোৱা লুৰ গজাল এটা চুম্বকলৈ পৰিণত কৰাৰ উপায় প্ৰথমত আছে কি প্ৰথমে এখন শক্তিশালী স্থায়ী চুম্বক লোৱা 2 নম্বৰত লুৰ গজালটো এখনি দিশে চুম্বকৰ এটা মূৰৰ পৰা আনটো মূৰলৈ 20-30 বাৰ লাহে লাহে ঘহা তো প্ৰথমে আমি লুৰ গজাল এটা চুম্বকলৈ পৰিণত কৰিবলৈ কি কৰিব লাগিব প্ৰথমে এখন শক্তিশালী স্থায়ী চুম্বক ল'ব লাগিব 2 নম্বৰত আমি কি কৰিব লাগিব লুৰ গজালটো এখন দিশে চুম্বকৰ এটা মূৰৰ পৰা আনটো মূৰলৈ 20-30 বাৰ কি কৰিব লাগিব লাহে লাহে ঘহিব লাগিব এতিয়া 3 নম্বৰ চোৱা চুম্বকটো সদায় এখনি দিশতে ঘহা আগগুৰি আৰু পিছগুৰি নকৰিবা চুম্বকটো কি কৰিব লাগিব এটা দিশতে ঘহিব লাগিব এতিয়া 4 নম্বৰ চোৱা এনেদৰে কিছু সময় ঘহাৰ পাছত গজালটো চুম্বক হৈ পৰিব তো এনেদৰে যদি আমি চুম্বক এটা দিশত ঘহি থাকো তেতিয়া কি হয় কিছু সময়ৰ পিছত এই গজালটো কি হয় চুম্বক হৈ পৰিব ইয়াৰ ফলাফল গজালটো লোহাৰ চিপচিপা ষ্টিকি বস্তু যেনে কিছুমান পিন আকৰ্ষণ কৰিব পাৰে 11 নম্বৰ প্ৰশ্ন দিয়া আছে মুক্তভাৱে উলমাই থলে দ্বন্দ্ব চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে তো উত্তৰত চোৱা চুম্বক এডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই দুটা মেৰু থাকে চুম্বকৰ কি থাকে দুটা মেৰু থাকে উত্তৰ
আৰু দক্ষিণ। তো চুম্বক এডাল মুক্তভাৱে ওলমাই ৰাখিলে ভূচুম্বকৰ বলত ই উত্তৰ দক্ষিণমুৱা হৈ যায়। যদি চুম্বক এটা আমি ৰছীত বান্ধি ওলমাই থওঁ মুক্তভাৱে, তেতিয়া কি হয়, ভূচুম্বকৰ বলত ই উত্তৰ দক্ষিণমুৱা হৈ যায়। তো ভূচুম্বকৰ উত্তৰ ফালে চুম্বকৰ দক্ষিণ মেৰু আৰু ভূচুম্বকৰ দক্ষিণ ফালে চুম্বকৰ উত্তৰ মেৰু বোলে। তো তেতিয়া কি বুলি কোৱা হয়, ভূচুম্বকৰ উত্তৰ ফালে চুম্বকৰ দক্ষিণ মেৰু বুলি কোৱা হয় আৰু ভূচুম্বকৰ দক্ষিণ ফালে চুম্বকৰ উত্তৰ মেৰু বুলি কোৱা হয়। এতিয়া 12 নম্বৰ প্ৰশ্ন চোৱা, কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়। তো ইয়াত কম্পাছ মানে কি হৈছে, কম্পাছ এটা ঘড়ীৰ নিচিনা হয়। এই কম্পাছৰ জৰিয়তে আমি দিশ নিৰ্ণয় কৰিব পাৰোঁ। তো ইয়াৰ জৰিয়তে আমি কেনেকৈ দিশ নিৰ্ণয় কৰিব পাৰোঁ চোৱা, কম্পাছ যন্ত্ৰত থকা খোজখিনি সদায় উত্তৰ দক্ষিণ দিশত থিতাপি লয়। তো কি হয়, সেই কম্পাছ যন্ত্ৰত এটা খোজ থাকে, এনেকুৱা ঘড়ীৰ নিচিনা থাকে আৰু সেই খোজখিনি কি হয়, সদায় উত্তৰ দক্ষিণ দিশত এইদৰে থিতাপি লয়। তো যি প্ৰান্তত উত্তৰ দিশ দেখুৱায় তাকে ধৰি বাকী দিশ দক্ষিণ পূব পশ্চিম নিৰ্ণয় কৰা হয়। তো এই যন্ত্ৰত কি হয়, যি প্ৰান্তত এই উত্তৰ দিশ দেখুৱায় তাকে ধৰি বাকী দিশবোৰ কি কৰা হয়, যেনে দক্ষিণ পূব পশ্চিম সেইবোৰ নিৰ্ণয় কৰা হয়। এতিয়া 13 নম্বৰ প্ৰশ্ন চোৱা, অষ্টকোণাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা। তো উত্তৰত চোৱা, অষ্টকোণাকৃতিৰ চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ আমি কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ। তো এই অষ্টকোণাকৃতি চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ আমি কি কৰিব পাৰোঁ, আমি কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ। কম্পাছৰ দক্ষিণ সুই যিখন মূৰলৈ আকৰ্ষিত হয় সেই মূৰটো হৈছে চুম্বকৰ উত্তৰ মেৰু নৰ্থ আৰু আনটো মূৰ হৈছে দক্ষিণ মেৰু অৰ্থাৎ সাউথ। তো কি হয়, কম্পাছ, এই কম্পাছৰ কি কৰোঁ আমি, এই কম্পাছৰ দক্ষিণ সুইডাল যিখন মূৰলৈ আকৰ্ষিত হয় সেই মেৰুটো কি হয়, সেই মূৰটো কি হৈছে চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰ হৈছে দক্ষিণ মেৰু। চুম্বকৰ সহায়ত বা ব্যৱহাৰ কৰি আমি কিছুমান ৰসাল আৰু শিক্ষামূলক চানেকি সাজিব পাৰোঁ। যেনে অষ্টকোণাকৃতিৰ চুম্বকৰ পেপাৰ এটা ক্লিপ লগাই তাৰ লগত আন ক্লিপবোৰ এটাকৈ লগালে শিকলিৰ দৰে আকৃতি সৃষ্টি হয়। পাছত আকৌ কাগজত এটা ফুল আঁকি ওপৰত পেপাৰ ক্লিপ আৰু তলত চুম্বক থলে ফুলটো উপঙি থকা যেন লাগে। তো কি হয়, অষ্টকোণাকৃতি চুম্বকৰ পেপাৰ এটা ক্লিপ লগাই তাৰ লগত আন ক্লিপবোৰ এটাকৈ লগালে কি হয়, শিকলিৰ দৰে আকৃতি সৃষ্টি হয়। আকৌ কাগজত এটা ফুল আঁকি ওপৰত পেপাৰ ক্লিপ আৰু তলত চুম্বক থলে কি হয়, ফুলটো উপঙি থাকে। তো এইদৰে আমি সহজ উপকৰণেৰে চুম্বকীয় চানেকি সাজি মজাৰে বিজ্ঞান শিকিব পাৰোঁ। এতিয়া 14 নম্বৰ প্ৰশ্ন চোৱা, তোমাক এডাল দণ্ড চুম্বক, সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, এটা কাঠৰ টুকুৰা আৰু লুৰ গজাল এটা দিয়া হ'ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ। চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা। তো উত্তৰত চোৱা, লুৰ গজাল চুম্বকত পৰিণত কৰিব পাৰি। তো ইয়াত তলত ইয়াৰ পৰিণত কৰাৰ পদ্ধতি আলোচনা কৰা হৈছে। তো চোৱা, দণ্ড চুম্বকখনৰ এটা মেৰুখনে গজালটোক এটা দিশত বহুৱাই ঘঁহাই দিলে গজালটো চুম্বক হৈ পৰে। কি হয়, এডাল দণ্ড চুম্বকখনেৰে এটা মেৰুখনে গজালটোক এটা দিশতে ঘঁহিলে কি হয়, গজালটো চুম্বক হৈ পৰে। আৰু ইয়াত প্ৰশ্নত কোৱা হৈছিলে চুম্বকলৈ পৰিণত হোৱাটো কেনেকৈ গম পাবা। তো ইয়াত চোৱা, চুম্বকত পৰিণত হোৱাটো গম পোৱাৰ উপায়টো হৈছে, যদি গজালটোৱে কিছুমান সৰু লৌহজাত বস্তু যেনে আলপিনত আকৰ্ষণ কৰে তেন্তে বুজিব পাৰি যে ই চুম্বকত পৰিণত হৈছে। যদি কি হয়, এডাল দণ্ড চুম্বকখনৰ এটা মেৰুখনে গজালটো ঘঁহিলে কি হয়, সেই গজালটো চুম্বকলৈ পৰিণত হয়। আৰু যদি গজালটোৱে কিছুমান সৰু লৌহজাত বস্তুক যেনে আলপিন, সেফটি পিন সেইবোৰক আকৰ্ষণ কৰে তেন্তে কি হয়, আমি বুজিব পাৰিম যে সেই গজালটো চুম্বকলৈ পৰিণত হৈছে। এতিয়া 15 নম্বৰ প্ৰশ্ন দিয়া
এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা তো উত্তৰ চোৱা প্ৰথমে দণ্ড চুম্বকটোৰ প্ৰত্যেক প্ৰান্তত আলপিন কিছুমান ওচৰলৈ লৈ যোৱা তো কি কৰা হৈছে তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হৈছে তো দণ্ড চুম্বকডালৰ মেৰু দুটা তুমি কেনেকৈ উলিয়াবা তো কি কৰিবা প্ৰথমে এডাল দণ্ড চুম্বকটোৰ প্ৰত্যেক প্ৰান্তত কি কৰিবা এই দণ্ড চুম্বক তাৰ প্ৰত্যেক প্ৰান্তত আলপিন লগাবা আলপিন লৈ যাবা তাৰ পিছত যি প্ৰান্তত অধিক সংখ্যক আলপিন টান খায় সেইটোৱে হৈছে চুম্বকৰ মেৰু উত্তৰ বা দক্ষিণ তো কি হয় এই যিখন প্ৰান্তত সেই আলপিন অধিক সংখ্যক আকৰ্ষণ হ'ব সেইটোৱে কি হ'ব সেই চুম্বকখনৰ মেৰু উত্তৰ বা দক্ষিণ মেৰু দুয়োটা প্ৰান্ততে বেছি আকৰ্ষণ ক্ষমতা থকা ঠাইটো চিহ্নিত কৰি মেৰু উলিয়াব পাৰি এইদৰে এই দণ্ড চুম্বকডালৰ মেৰু উলিয়াব পাৰি এতিয়া 16 নম্বৰ চোৱা তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা তো কি কৰা হৈছে তোমাক এডাল চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হৈছে আৰু চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই আৰু কম্পাছ যন্ত্ৰটোৰ সহায়ত তুমি কিদৰে চুম্বকডালৰ মেৰু চিহ্নিত কৰিবা তো উত্তৰত চোৱা কম্পাছ যন্ত্ৰখন দণ্ড চুম্বকখনৰ ওচৰত ৰাখা তো কি কৰিব লাগিব কম্পাছ যন্ত্ৰখন সেই দণ্ড চুম্বকখনৰ ওচৰলৈ ৰাখিব লাগিব তাৰ পিছত কম্পাছৰ খোজটোৱে যিখন প্ৰান্তৰ ফালে আকৰ্ষিত হয় সেইটো হ'ল চুম্বকৰ দক্ষিণ মেৰু তো কি হয় সেই কম্পাছৰ খোজটো এই কম্পাছৰ এই খোজটো থাকে সেই খোজটো কি হয় যিখন প্ৰান্তত আকৰ্ষিত হয় সেইটো প্ৰান্তটো কি হৈছে চুম্বকৰ দক্ষিণ মেৰু কাৰণ খোজৰ উত্তৰ মেৰুখন দক্ষিণ মেৰুৰে আকৰ্ষিত হয় তো কি হয় কম্পাছৰ সেই খোজটো সেই খোজৰ দক্ষিণ মেৰুখন কি হয় উত্তৰ মেৰুখন দক্ষিণ মেৰুৰে আকৰ্ষিত হয় তো এনেদৰে তেনেকুৱা প্ৰান্তটো বাছি লৈ উল্টা প্ৰান্তৰ উত্তৰ মেৰু বুলি চিহ্নিত কৰিব পাৰি তো এইদৰে কম্পাছৰ জৰিয়তে আমি এডাল দণ্ড চুম্বকৰ মেৰু চিহ্নিত কৰিব পাৰোঁ তো আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ